মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ কালি শেষৰখন বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। আৰু এই কালি দাখিল কৰা এই বাজেটখনত এটা বিশেষ গুৰুত্বপূৰ্ণ দফা তেওঁলোকে সন্নিৱিষ্ট কৰিছে যে অসমৰ আটাইতকৈ হাতী মানুহৰ সংঘাতৰ যিসমূহ জিলা আছে বা ঠাই আছে সেইসমূহত গজমিত্ৰ কাৰ্যসূচী তেওঁলোকে আনন্দৰে ঘোষণা কৰিছো বুলি তেওঁলোকে মত পোষণ কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে বিত্তমন্ত্ৰী ডাঙৰীয়ানী যিখন গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তেওঁ গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰী হৈ আছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে। কিন্তু অসমৰ ভিতৰত আটাইতকৈ হাতী মানুহৰ সংঘটিত হোৱা জৰ্জৰিত অঞ্চল হিচাপে বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হোৱা অঞ্চলটোৱে হৈছে আমাৰ গোলাঘাট জিলা। আৰু গোলাঘাট জিলাৰ বিশেষকৈ আমাৰ বৃহত্তৰ মৰঙী অঞ্চল আছে, খুমটাই অঞ্চল আছে, নুমলীগড় অঞ্চল আছে, টেঙানী অঞ্চল আছে আদি কৰি বিভিন্ন অঞ্চল, যিবোৰ অঞ্চলত দৈনন্দিন নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে হাতী মানুহৰ সংঘাতৰ এই ভয়ংকৰ পৰিস্থিতি। গতিকে ইমান এক সংঘাত জৰ্জৰিত এটা অঞ্চল হাতী মানুহৰ সংঘাতৰ গোলাঘাট জিলা কিয় সন্নিৱিষ্ট কৰা নহ'ল অজন্তা নেওগ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছো। তেওঁ এই বাজেটখন ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ, ডিপাৰ্টমেণ্টৰ পৰা তথ্য সংগ্ৰহ নকৰাকৈ এই বাজেটখন তৈয়াৰ কৰিছে নেকি আমি মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো। কাৰণ তেওঁ গোলাঘাট জিলাত ঘৰ, গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আৰু গোলাঘাট জিলাত হৈ থকা হাতী মানুহৰ সংঘাতৰ কথা অজন্তা নেওগ ডাঙৰীয়া তেওঁ অৱগত নহয়। তেওঁক এই কাণ্ডজ্ঞানহীন ৰাজনীতিকৰ যে পৰিচয় দিছে, তেওঁ আচলতে কোনো কাণ্ডজ্ঞানহীন নাই নেকি আমি অজন্তা নেওগ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো। গতিকে আমি প্ৰথমতে অজন্তা নেওগ ডাঙৰীয়ানীক আমি তেওঁ দাবী কৰিছো যে শীঘ্ৰেই এই হাতী মানুহৰ সংঘাতৰ যি আটাইতকৈ সংঘটিত হোৱা যিসমূহ জিলা ঘোষণা কৰিছে, ইতিমধ্যে 5খন জিলা ঘোষণা কৰিছে, গোৱালপাৰা, বাক্সা, শোণিতপুৰ, ওদালগুৰি, নগাঁও, এই 5খন জিলা ঘোষণা কৰিছে। আৰু এই হাতী মানুহৰ সংঘাতৰ সংঘটিত জিলা অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি গোলাঘাট জিলাক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু কালি যিহেতু তেওঁলোকে অজন্তা নেওগ ডাঙৰীয়ানীয়ে সম্পূৰ্ণৰূপে গোলাঘাট জিলাবাসীক সম্পূৰ্ণ অপমানিত কৰিছে, তাৰ বাবে আমি অথমে অজন্তা নেওগ ডাঙৰীয়াক আমাৰ গোলাঘাটবাসীৰ ওচৰত, মৰঙী অঞ্চলৰ ৰাইজৰ ওচৰত, খুমটাই অঞ্চলৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আপোনালোকে চাওক, প্ৰত্যেক মুহূৰ্ততে এইবাৰ আমাৰ গোলাঘাট জিলা মৰঙীত আমাৰ কৃষকে কাতি বিহু পাতিব পৰা নাই। এইটো বাতৰি প্ৰতিবেদন চাওক, মৰঙীত ধাননিত পথাৰত জাকে জাকে বন্যহস্তী, কাতি বিহু ম্লান কৰি কৃষকে কৰিলে কঙাল। এবাৰ কাতি বিহু আমাৰ কঙালী বিহু পাছত কঙাল হৈ পৰিল। কাতি বিহু আমাৰ কৃষকে আমাৰ মৰঙীত পাতিব পৰা নাই, কাৰণ বন্যহস্তীৰ উপদ্ৰৱৰ কাৰণে আমাৰ মৰঙী অঞ্চলৰ প্ৰায় 15,000 বিঘা মাটি এইবছৰ চন পৰি ৰৈছে। এই কথাবিলাক আমি তথ্যভিত্তিকভাৱে কৈছো। সেইকাৰণে অজন্তা নেওগ ডাঙৰীয়াক আমি মৰঙীলৈ, আমাৰ খুমটালৈ আমন্ত্ৰণ জনাইছো যে আপুনি আহক, আমাৰ কিদৰে হাতীৰ উপদ্ৰৱৰ কাৰণে আমাৰ কৃষকে খেতি কৰিব পৰা নাই, কিদৰে খেতি কৰিলেও কিদৰে ৰাতি বিনিদ্ৰ ৰজনী কটাব লাগে আমাৰ খেতিয়কসকলে, কিদৰে আমাৰ বাসগৃহ ভাঙি এফালৰ পৰা ধ্বংস কৰি পেলাইছে, কিদৰে কেতিয়াবা যদি আমাৰ হাতীৰ মৃত্যু মুখত পৰিবলগীয়া হৈছে, কেতিয়াবা মানুহৰ মৃত্যু মুখত পৰিবলগীয়া হৈছে। গতিকে এই ঘটনাবিলাক কেইদিনমান পূৰ্বে আমাৰ গোলাঘাটৰ বকিয়ালত একেদিনাই এজন 2 বছৰীয়া শিশু আৰু পিতৃ হাতীৰ গছকত একেদিনাই মৃত্যু মুখত পৰিবলগীয়া হৈছে। এইবিলাক কথা, এইবিলাক বাতৰি কিয় মন্ত্ৰী হোৱাৰ পিছতো অজন্তা নেওগ ডাঙৰীয়ানীয়ে এইবিলাক বিষয় অধ্যয়ন কৰা নাই, কিয় তথ্য সংগ্ৰহ কৰা নাই? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছো। মুখ্যমন্ত্ৰীলৈ, বনমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা, আমাৰ লানি নিচিগা স্মাৰক পত্ৰ আমাৰ হাতত তথ্য আছে। কিয় এইবিলাক কথা তেওঁলোকে গুৰুত্ব নাই দিয়া? কিয় আমি বাৰম্বাৰ আন্দোলন কৰি থকাৰ পিছত, দাবী কৰি থকাৰ পিছত কিয় আমাৰ গোলাঘাট জিলা হাতী মানুহৰ সংঘাতৰ বিষয়টো বাজেটত সন্নিৱিষ্ট নহল? ইয়াৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব, ইয়াৰ উত্তৰ অজন্তা নেওগ ডাঙৰীয়াই দিব লাগিব। এই কথাটো স্পষ্ট। আৰু শেহতীয়াকৈ আজি আমি গোলাঘাট জিলা বন বিভাগৰ পৰা আমি তথ্য সংগ্ৰহ কৰি আমি 2020 চনৰ পৰা 2024 চনলৈকে বৰ্তমানলৈকে আমাৰ জিলাখনত মানুহৰ মৃত্যু হৈছে 33 জন। 20 চনৰ পৰা 24 চনলৈকে এই 4টা বছৰত 33 জন মানুহ মৃত্যু হৈছে। এইটো জিলা বন বিভাগৰ তথ্য। এনেইতো ক'ৰবাৰ মুখামুখি হৈ মানুহ মৰিয়ে আছে, মানুহ দৈনিক মৰি আছে। আৰু হাতীৰ মৃত্যু হৈছে বৰ্তমানলৈকে 35টা হাতী। 20 চনৰ পৰা 24 চনৰ তথ্য দি আছো। এইবিলাক তথ্য আমি মুখেৰে কোৱা তথ্য নহয়, এইবিলাক স্বয়ং চৰকাৰী বিভাগীয় তথ্য। এই তথ্যবিলাক থকাৰ পিছত গোলাঘাট জিলা বন বিভাগক কিয় এবাৰ সুধি নললে অজন্তা নেওগ ডাঙৰীয়ানীয়ে? কিয় নিজৰ জিলাখনৰ খেতিয়কসকলক এবাৰ সুধি নললে? কিয় আমাৰ বন্যহস্তীৰ কাৰণে আমাৰ
খেতিয়কৰ অসুবিধা হৈছে আমাৰ এই গোলাঘাট জিলা এটা সন্ত্ৰাস জৰ্জৰিত এটা অঞ্চল হাতীৰ কাৰণে মানুহ সংঘাতৰ কাৰণে এই বস্তুবিলাক কিয় নৰিলে এইবিলাক তথ্য আমি কোৱাৰ পিছতো সন্নিবিষ্ট কৰাৰ পিছতো লিখিত প্ৰতিবেদন দিয়াৰ পিছতো কিয় অসম চৰকাৰে আমাৰ গোলাঘাট জিলা হাতী মানুহ সংঘাতৰ বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা নাই এই প্ৰশ্নবিলাক আমি কৰিছো অজন্তা নেওগ ডাঙৰীয়াই কেৱল নিজৰ মৰ্মতালিত কৰাৰ স্বাৰ্থত ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ তেওঁলোকে বাজেট উপস্থাপন কৰা বিষয়টো আমি কোনো পধ্যে মানি নলওঁ গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত হ'ব লাগিব হাতী মানুহ সংঘাত সংঘটিত এটা অঞ্চল হিচাপে গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত হ'ব লাগিব খেতিয়কে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব যিমান খেতিয়কৰ মাটি নষ্ট হৈছে যিমান খেতিয়কৰ মাটি চন পৰি আছে সমুদায়িক উপযুক্ত ক্ষতিপূৰণ অসম চৰকাৰে দিব লাগিব বিত্তমন্ত্ৰীয়ে বাজেটত ধৰিব লাগিব এই কথা আমি অতি স্পষ্টতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত